জ্যোতি চিত্ৰবনৰ এই সেউজীয়া পৰিৱেশৰ মাজত এতিয়া যদি আপোনালোকক মই গোটেই পৰিৱেশটো অকণমান বুজাবলৈ যাওঁ চৌপাশে এতিয়া কেৱল জুবিন গাৰ্গৰ গীত প্ৰত্যেকেই চৰ্চা কৰিছে জুবিন গাৰ্গৰ গীত গতিকে 18 নৱেম্বৰ মানে জুবিন যদি 18 নৱেম্বৰ নামটো হয় জুবিন নিশ্চয় থাকিব কাহিনীটো বেলেগ ধৰণৰ কিন্তু জুবিন আছে মই কৈ দিলোঁ জুবিনৰ গান শুনাটো বৰ সহজ গাম বুলি কোৱাটো সহজ কিন্তু জুবিনৰ গান গাওঁ এইটো কথা কোৱা বৰ টান জুবিনদাৰ ন্যায়ৰ কথাই হওক জুবিন ক্ষেত্ৰৰ কথাই কওঁ জুবিনদাৰ ছবিবোৰৰ কথাই কওঁ যিবোৰ চলি আছে আপুনি ভাবেনে জুবিনদাই এইবোৰ দেখি ভাল পাইছে চিধা কথা কৈ দিওঁ দেখি থাকক মানে কাকো হেৰি নকৰে ব্লাইণ্ড হ'লেও মানে তেনেকৈ নাচায় আৰু নৰ্মেল যিবিলাক মানে ল'ৰা ছোৱালী তেখেতসকলৰ নিচিনাই আমাকো মৰম কৰে আৰু সেইকাৰণে জুবিনদাক মানে ভাল লাগে কিছু ব্যক্তিয়ে ইতিহাস লিখে আৰু কিছু ব্যক্তি নিজেই ইতিহাস হৈ যায় জুবিন গাৰ্গ আমাৰ কাৰণে এনে এক ইতিহাস যাক অসমৰ প্ৰত্যেকটো প্ৰজন্মই প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্তত মনত পেলাব বিচাৰে জুবিন গাৰ্গক জীয়াই ৰাখিব বিচাৰে এয়া সঁচা যে জুবিন গাৰ্গক আমি কায়িকভাৱে আৰু কেতিয়াও উভতাই নাপাওঁ জুবিন গাৰ্গৰ দেহটো আমি কেতিয়াও আৰু চাবলৈ নাপাওঁ কিন্তু জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ মাজেৰে তেখেতক আমি সদায় অমৰ কৰি ৰাখিব লাগিব জুবিন গাৰ্গৰ গীতসমূহৰ মাজত আমি তেখেতক জীয়াই ৰাখিব লাগিব 18 নৱেম্বৰ আমাৰ আটাইতকৈ প্ৰিয় শিল্পীজনৰ জন্মদিন আৰু সেই দিনটোতেই অসমত মুক্তি পাব 18 নৱেম্বৰ শীৰ্ষক এখন চিনেমা যিখন চিনেমাত আমি জুবিন গাৰ্গক আকৌ বিচাৰি পাম সেই চিনেমাখনৰ একক প্ৰচেষ্টা লগতে সদৌ অসম জুবিন ফেন ক্লাবৰ সহযোগত সদৌ অসম ভিত্তিত এখন জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আজি তাৰে প্ৰথমটো দিন উদ্বোধনী লগতে গুৱাহাটীৰ অডিশ্যনছ আজি জ্যোতি চিত্ৰবনত আজি কামৰূপ মহানগৰ জিলাৰ অডিশ্যন হৈ আছে গতিকে নতুন প্ৰজন্মইনো জুবিন গাৰ্গৰ গীতসমূহক কেনেকৈ জীয়াই ৰাখিছে নতুন প্ৰজন্মই ভালদৰে চৰ্চা কৰিব পাৰিছেনে কোনবোৰ গীত তেখেতলোকে বেছিকৈ চৰ্চা কৰিছে কিছু কথা জানিবলৈ আজি আমিও উপস্থিত হলোহি গতিকে আপোনালোককো আমাৰ সৈতে আজি জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতাৰ এই গোটেই পৰিৱেশ দেখুৱাই যাম বলক ছাৰ ভালে আছে জুবিনদা বুলি কোৱাৰ লগে লগে হাজাৰজনৰ হাজাৰটা স্মৃতি আপোনাৰ কেনেকুৱা স্মৃতি আৰু আজিৰ দিনটোত কি ক'ব বিচাৰিব জুবিনদাৰ সত্তাটোক লৈ জুবিনদাৰ লগত কি ধৰণৰ সম্পৰ্ক সেইটো আৰু বহলাই ক'বলগীয়া নাই আমাৰ ঘৰৰে আমাৰ প্ৰাণৰ সৰু প্ৰায় জানো বাছ সেইটো পিছৰ কথা আৰু বাকীখিনি সকলোৱে জুবিন যেনেকৈ সকলোৰে আপোন মোৰো তেনে আপোন এইখন ছবিৰ লগত মই জড়িত আজিৰ কথা যিহেতু সুধিলা আজি হ'ল 18 নৱেম্বৰৰ ছবিখনৰ উদ্যোগত ফেন ক্লাবৰ উদ্যোগত গীতৰ প্ৰতিযোগিতা আৰম্ভ হৈছে ইয়াৰ মূল উদ্দেশ্য হৈছে যে ছবিখনৰ প্ৰচাৰেই নহয় জুবিন গাৰ্গৰ গীতৰ এটা যাতে সুস্থ অনুশীলন হৈ থাকে নতুন প্ৰজন্মই যাতে কি ধৰণৰ অনুশীলন কৰিব পাৰে তাৰ বাবে গুণী জ্ঞানী বিচাৰকৰ দ্বাৰা ঠিক প্ৰতিযোগিতাও নহয় ওৱান কাইণ্ড অফ অৰিয়েণ্টেশ্যন কোৰ্চ হৈ আছে দিশবিলাক যাতে দেখুৱাব পাৰে ভুলবিলাক যাতে দেখুৱাব পাৰে ভালবিলাক যাতে এপ্ৰিচিয়েট কৰিব পাৰে সেই তেনেকুৱা এটা প্ৰচেষ্টা লৈছে 18 নৱেম্বৰৰ কথা ছবিয়ে গতিকে মই ভাবোঁ ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ এটা পৰিব যিটো হয়তো ভৱিষ্যতে জুবিনৰ গানক বিকৃত কৰাৰ চেষ্টাটো নাথাকিব নহ'লে বহুতেই দেখা যায় জুবিন গাৰ্গৰ গান প্ৰতিষ্ঠিত শিল্পীয়েই ইম্প্ৰভাইজ কৰি নষ্ট কৰিছে তাৰ মাজতে সি তেনে শিল্পীক কিছুমানে ছাপোৰ্ট কৰিছোঁ কিছুমানে এগেইনষ্টে গৈছোঁ মই ভাবোঁ মোৰ ব্যক্তিগত ৰূপত তুমি সুধিলা নহয় জুবিন গাৰ্গক কিমান জানো জুবিন গাৰ্গক জানো যে তেওঁ শব্দ বুজি পায় সুৰ বুজি পায় আৰু সেই শব্দৰে চিত্ৰৰ সৃষ্টি কৰিব পাৰে সেই চিত্ৰায়নক বুজি উঠি যদি যিসকল শিল্পীয়ে গাব গান শব্দৰ অৰ্থ বুজি উঠি গাব গান তেওঁলোকেহে জুবিন গাৰ্গৰ অনুৰাগী বুলি মই ভাবোঁ বিকৃত ৰূপত ইম্প্ৰভাইজ কৰাৰ কোনো দৰকাৰ নাই জুবিন গাৰ্গে অলৰেডি ইম্প্ৰভাইজ কৰি সুৰ সৃষ্টি কৰি থৈ গৈছে আৰু এটা কথা কিছুমান কষ্ট হ'ব গান এই মায়াবিনীকে কোৱা বা কিছুমান গান আছে সেই মায়াবিনী গান চবে গাব নোৱাৰে কাৰণ স্কেলটো হাই হয় মোৰ খালি এটাই অনুৰোধ
যিসকলে জুবিনৰ গান গায় তেওঁলোক যেনে জুবিনৰ স্কেলটো ফ'ল' কৰিব নালাগে, জুবিনৰ সকলোখিনি ফ'ল' কৰক, বুজিবলৈ যত্ন কৰক। কাৰণ চবৰে নিজস্ব, তোমাৰ যিটো স্কেল মোৰ সেই একেটা স্কেল নহ'ব পাৰে। কাৰণ মই দেখিছোঁ জুবিনে যিটো গান গায় একেটা গান আকৌ পাপনেও গাইছে, পাপনৰ কাৰণে স্কেলটো অলপ চেঞ্জ কৰি দিয়া হৈছে। তাৰ অৰ্থ পাপনটো বেয়া গায়ক নহয়, পাপনো আমাৰ সম্পদ, জুবিনো আমাৰ সম্পদ, হয়নে কথাটো? সেইকাৰণে কৈছোঁ নিজৰ স্কেলটো জানি লোৱাটো উচিত গায়িকাসকলে, আৰু জুবিনৰ অনুশীলন কৰা উচিত। মই ভাবোঁ জুবিন সদায় আমাৰ মাজত জীয়াই থাকিব। আপুনি অভিনয়ৰ ব্যক্তি, তথাপিও মই গীতৰ কথা সোধোঁ, জুবিন গাৰ্গৰ আটাইতকৈ কোনটো গীত আপুনি ভাল পায়? এটা বুলি ক'বলৈ ঘপককৈ টান লাগে, কিন্তু আমাৰ ছবি ৰ'দৰ চিঠিত গাইছিলে প্ৰতিদিনে প্ৰতিদিনে, সঁচাকৈ বহুত ভাল লাগে। জুবিন দাও গাইছে, পাপন দাও গাইছে গীত। পাপনে সেই গানটোৱে দুজনে দুটা স্কেলত গাইছে, সেইটো গানৰে মই ৰেফাৰেঞ্চ আনিছিলোঁ তাৰমানে। আৰু বহুত গান মই কোনটো হাঁ ক'ম কোনটো না ক'ম বুজা নাই কথাটো। জুবিনৰ গান শুনিলে ভাল লাগে। হয়, নিশ্চয়। গতিকে 18 নৱেম্বৰত কাহিনী কেনেকুৱা ধৰণৰ হ'ব, কি থাকিব? কাহিনীটো যদি মানে জুবিন দা আছে মই খুলি দি ক'লে বেয়া হ'লে নে ভাল হয় নাজানো, কিন্তু 18 নৱেম্বৰ চবে জানো 18 নৱেম্বৰত কি হয় ন। গতিকে 18 নৱেম্বৰ মানে জুবিন, যদি 18 নৱেম্বৰৰ নামটো হয় জুবিন নিশ্চয় থাকিব। কাহিনীটো বেলেগ ধৰণৰ, কিন্তু জুবিন আছে। মই কৈ দিলোঁ, মোৰ পৰিচালকে বেয়া পাব পাৰে, প্ৰডিউচাৰে বেয়া পাব পাৰে, জুবিন আছে। আৰু বিভিন্ন কাৰিকৰীতে সঁচাকৈ জুবিনক অনাৰ যত্ন কৰা হৈছে। আৰু জুবিনে ষ্টেজত গানো গায়। জুবিনৰ ফাংচনৰ দিনা এটা ঘটনা ঘটে, সেই এটা ঘটনা কেন্দ্ৰিকে গোটেই ছবিখন, কাহিনীও নকওঁ। কিন্তু মই ভাবোঁ অসমীয়া চিনেমাত এইবাৰ মানুহে এটা নতুন আংগিকৰ, নতুন নেৰেটিভৰ চিনেমা দেখিব। মই চিনেমা বনোৱা মানুহ, অভিনয় কৰা মানুহ, কিন্তু মই ভাবোঁ যে মনজিৎ শৰ্মাই 18 নৱেম্বৰ জুবিনৰ প্ৰতি এটা ভালপোৱাই নহয়, নিৰ্মাণৰ ক্ষেত্ৰত, ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসমীয়া চিনেমাত এক নতুনত্ব আনিছে। সঁচাকৈ আপুনি যেতিয়া ক'লে জুবিন দাক পাম আমি, গতিকে আমি একেবাৰে আগ্ৰহী। একদম জুবিনৰ কাৰণে, আৰু সঁচা অৰ্থত ট্ৰিবিউট, ট্ৰু চেন্সৰ ট্ৰিবিউট, ব্যৱসায়িক স্বাৰ্থৰ ট্ৰিবিউট নহয়। আৰু সেইকাৰণে সঁচা অৰ্থত কাৰণেই আজিৰ এই গীতৰ প্ৰতিযোগিতা পাতিছে। অসম ভ্ৰমণ কৰিব, আৰু এনেকুৱা মানুহক লৈ ভ্ৰমণ কৰিছে যাতে সৰু ল'ৰা ছোৱালী গালেও, কোনোবাক ভুলকৈ গালেও শিকাব পাৰে, হয়নে নহয়? গতিকে মই ভাবিলোঁ এটা সুস্থ পদক্ষেপ। সঁচাকৈ জুবিনক ভাল পায় কাৰণেই এনেকুৱা পদক্ষেপ লৈছে, কাৰণ এইবাৰ বহুত খৰচ আছে, এইবোৰ খৰচ কৰাৰ কি দৰকাৰ, সেইটোৱে। ঠিক আছে ছাৰ, ধন্যবাদ জনাইছোঁ, আকৌ লগ পাম নিশ্চয়। থেংক ইউ ভেৰি মাছ। জুবিন দাক আমি সদায় মনত পেলাওঁ, আৰু জুবিন দাক মনত পেলাই ইমান সুন্দৰ সুন্দৰ প্ৰচেষ্টা সকলোৱে লৈ আছে। আজিৰ অনুষ্ঠানটো আপুনি উপস্থিত আছে, গতিকে এই গোটেই পৰিকল্পনাটো কেনেকুৱা ধৰণৰ? খুব সুন্দৰ পৰিকল্পনা, আৰু 18 নৱেম্বৰ দিনটোৱেই বৰ আমাৰ কাৰণে উল্লেখযোগ্য এটা দিন। আৰু এই দিনটোৰ লগত সংগতি ৰাখি এই 18 নৱেম্বৰ ছবিখন আৰম্ভ কৰিছে। তাৰ লগতে গোটেই বস্তুটোৰ সংগতিত এটা জুবিন গীতৰ চৰ্চা, জুবিন গীতৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। এইটো এটা খুব উল্লেখনীয় দিশ যে ছবিখনৰ লগত সংগতি ৰাখি জুবিন গীতৰ প্ৰতিযোগিতা পাতি এজন বা তিনিজন বিশেষভাৱে ওলাব, যদিও পাৰ্টিকুলাৰলি এজনক আমি জুবিনৰ নিচিনাকৈ গোৱা বা তেনেকুৱা ধৰণৰ অলপ সামঞ্জস্য থকা এজন প্ৰতিযোগীয়ে আল্টিমেটলি গৈ পেলাই ছবিখনত গীতো গাব পাৰিব। এইটো এটা বৰ ডাঙৰ সুযোগ, এইটো খুবেই ভাল কথা। আৰু আমি চেষ্টাত থাকিম যে কেনেকৈ তেওঁলোকক সহজ সৰলভাৱে, জুবিনে যেনেকৈ আমাক দি গৈছিলে বস্তুখিনি, তেনেকৈ সহজ সৰলভাৱে গোটেইকেইজন প্ৰতিযোগিতাই আমি বিচাৰ কৰি উলিওৱা প্ৰতিযোগিতাসকলক বিচাৰ কৰি ওলোৱা হিচাপে ভাল হ'ব বুলি আশা কৰিছোঁ মই।
গোটেই অসম জুৰি যিহেতু প্ৰতিযোগিতাখন হ'ব, অসমত বিভিন্ন ঠাইত অডিশ্যনছবিলাক হ'ব, এতিয়া আপোনালোকে নিশ্চয় মন কৰিছে অসমত এনেকুৱা বহুত ওলাইছে যাৰ কণ্ঠটো ক'ৰবাত নহয় ক'ৰবাত জুবিন দাৰ লগত অকণমান মিল হয়। আপোনালোকৰ চকুত কোনোবা তেনেকুৱা পৰিছে নেকি এতিয়ালৈকে? কণ্ঠটো মিলিলে ডাঙৰ কথা নহয়, কণ্ঠটো মিলিব পাৰে অকণ অকণ, কিন্তু জুবিনৰ গান শুনাটো বৰ সহজ, গাম বুলি কোৱাটোও সহজ, কিন্তু জুবিনৰ গান গাওঁ এইটো কথা কোৱা বৰ টান। আৰু সেইকাৰণে মই নাভাবোঁ যে আৰু দ্বিতীয় এজন জুবিন পাম আমি। তথাপিও আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমাক এনেকুৱা এজন শিল্পী লাগে, যি শিল্পী আচলতে, মই গায়ক বুলিয়েই নহয়, প্ৰকৃত শিল্পী লাগে, যি গোটেই ছিষ্টেমটোত এনেকৈ ধৰি ৰাখিব পাৰিব। আমাৰ অসমখনক তেওঁ যেনেকৈ ধৰি ৰাখিছিলে, আমাৰ অসমখনৰ পৰা যিটো মৰম পাইছে, সেইখিনি আকৌ কোনোবা এজন আৰ্টিষ্টে আমাক দিব, সেইটোৱে আশা কৰিছোঁ। শিল্পী হিচাপে যদি মই অকণমান এৰাই চলোঁ, জুবিন গাৰ্গ সত্তাটো হিচাপে জুবিন গাৰ্গ আপোনাৰ কাৰণে কি? জুবিন গাৰ্গ এতিয়া ভগৱান আচলতে। মই বৰ সৌভাগ্যৱান, এজন ভগৱানৰ ওচৰত মোৰ জীৱনৰ প্ৰায় 40টা বসন্ত মই এজন ভগৱানৰ লগত কটালোঁ নজনাকৈ। তেওঁৰ সত্তাটো আচলতে এই অকণমান সময়ত ক'ব পৰা সত্তা নহয়, এটা বৃহৎ সত্তা। আৰু এইটোৰ কাৰণে আচলতে মই ভাবোঁ তেওঁৰ সত্তাটো বুজিবৰ কাৰণে চাইণ্টিফিক এনালাইচিছ মই প্ৰথমৰ পৰা কৈছোঁ, চাইণ্টিফিক এনালাইচিছৰ প্ৰয়োজন আছে। আৰু যথেষ্টখিনি আগবাঢ়িছে, বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিৰ পৰা মোৰ লগত অকণমান কোনোবাই কণ্ট্ৰেক্টো কৰিছে আৰু নিজৰ ভাগে চবেই আৰম্ভ কৰিছে কৰাটো। আৰু সেইকাৰণে পৃথিৱীত এতিয়া গম পাইছে যে জুবিনক হামিং কিং হিচাপে কৈছে, কিবা কৈছে, চাইণ্টিফিক ৰিজন থাকিব লাগিব, নহ'লে এনেই উপমা দিটোতো লাভ নাই। কিন্তু তেওঁৰ আচলতে উপমাৰ শীৰ্ষত, সেইকাৰণে তেওঁৰ সত্তাটো ফটকৈ কোৱাটো বৰ কঠিন কাম। তেওঁৱেই আৰু আৰু তেখেত সদায় আছে আমাৰ মাজতে, সদায়ে থাকিব। অসমীয়া অসমখন জুবিন গাৰ্গ অবিহনে থাকিব নোৱাৰে কেতিয়াও। জুবিন গাৰ্গ সদায় আমাৰ প্ৰকৃতিৰ মাজত, বতাহত, নদীত সদায় আছে, গৰিমা বৈ পোৱাৰ নিচিনা। অন্ততঃ আমি জীয়াই থকালৈকে আমি কৰি ৰাখিম। আমাৰ নেক্সট জেনেৰেশ্যনে কি কৰে সেইটো নাজানো, কিন্তু মই ভাবোঁ প্ৰতিটো জেনেৰেশ্যনে এইটো কৰিব লাগিব। হয়, ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মনজিত দা, 18 নৱেম্বৰ এইটো জুবিন দাৰ জন্মদিন বুলিয়ে নহয়, আমাৰ কাৰণে এতিয়া এটা বেলেগ ধৰণৰ ইম'শ্যন এটা। গতিকে আপুনি 18 নৱেম্বৰৰ দায়িত্ব লৈছে, কি দিব 18 নৱেম্বৰত আমাক আপুনি? 18 নৱেম্বৰ এখন কথাছবি, আৰু অকণমান দীঘলীয়াকৈ ক'ব লাগিব। কথাটো এনেকুৱা, দাদাৰ লগত এটা কাহিনী আমি আলোচনা কৰিছিলোঁ। দাদাই সেই শিশুসুলভ মনোভাৱেৰে কৈছিলে যে মই তোক যদি তই ছবি বনাৱ তেনেহ'লে মই তোৰ সংগীতৰ দায়িত্বখিনি মই ল'ম। আৰু মোৰ দাদাৰ এটা খুব ভাল লগা গান, হাঁহিলে তুমি মুকুতামণি সৰে, মই দাদাক কৈছিলোঁ এই গানটো মোক লাগে, আপুনি বনাই দিয়ক। দাদাই কৈছিলে এইটো গান কিয় লাগে? মই কৈছোঁ মোক লাগে। কৈছে ঠিক আছে, আকৌ গাব লাগিব তেনেহ'লে। তাৰপিছত দাদাই সেইটোৰ কৰিছিলে, মিউজিকখিনি কৰিছিলে, কিন্তু আমি নাপালোঁ আচলতে। সেই গানটো আমি আকৌ গোৱাইছোঁ। সেই উৎপল শৰ্মাই মিউজিক কৰিছিলে, তেখেতে গানটো আকৌ ৰেডি কৰি উলিয়াইছে আৰু দিকচুৱে গাইছে আমাৰ বাবে। এখন কথাছবি, আমাৰ সপোনৰ কথাছবি। সেই ছবিখন যিহেতুকে আমি দাদাৰ জন্মদিনৰ দিনাই আলোচনা কৰিছিলোঁ, তেতিয়া আমি সিদ্ধান্ত লোৱা নাছিলোঁ, কিন্তু শেহতীয়াকৈ আমি সিদ্ধান্ত ল'লোঁ। ছবিখনৰ নাম দিছোঁ 18 নৱেম্বৰ, আৰু এই বৰ্ষৰ 18 নৱেম্বৰতে ছবিখন ছবিগৃহলৈ আহিব। মানে জুবিন দা থাকোঁতে জুবিন দাই গম পায় ছবিখনৰ কথা? জুবিন দাই গম পায়, আৰু জুবিন দাই তাতে এতিয়া আপোনালোকে দেখা পাব, তাতে কেইটামান চিন আছে, দাদাই সেইকেইটা চিনত অভিনয় কৰাৰ কথা আছিলে, কিন্তু নহ'ল আৰু। ছবি এখন ধৰক নিৰ্মাণ কৰাটো হয়, কিন্তু ছবিখনৰ লগত আকৌ জুবিন দাৰ গীতৰ প্ৰতিযোগিতাখনৰ কথা, কিন্তু ধাৰণাটো কেনেকুৱা ধৰণৰ আছিল আপোনালোকৰ? ধাৰণাটো এনেকুৱা আছিলে, এতিয়া এটা সঁচা কথা ক'ব গ'লে, আজি যেতিয়াৰ পৰা ছবিখন হাতত লৈছোঁ, ছেপ্টেম্বৰৰ সময়ৰ পৰাই কিবা এটা চিন্তা মনলৈ আহি আছিলে। প্ৰথম ঘৰৰ সন্মুখত জুবিন দাৰ প্ৰতিমূৰ্তিভাগ স্থাপন কৰিলোঁ, তাৰপিছত কিবা এটা কৰোঁ, যিহেতুকে এই কাহিনীভাগ আছিলেই দাদাৰ লগত আলোচনা কৰি, সেইখিনি থকাৰ পিছত ছবিখনো হৈ গ'ল, সকলোৱে সহযোগ কৰোঁতে ছবিখন হৈ গ'ল। তাৰপিছত ভাবিছোঁ আৰু কিবা এটা কৰোঁ। দেখি আহিছোঁ বিভিন্নজনে গান গাই আছে, কিন্তু আমি ইচ্ছা কৰিছোঁ, আমি সকলোৱে বিচাৰিছোঁ, আমাৰ 18 নৱেম্বৰৰ টীমটোৱে বিচাৰিছোঁ যাতে দাদাৰ গানখিনি শুদ্ধকৈ ভালকৈ গাওক। যাৰ বাবে ৰাজা দাক লৈছোঁ, দিগন্ত শৰ্মা আছে, দিগন্ত ভাৰতী, আৰু আমাৰ বৰ্ণালী বা আছে। সকলোৱে যাতে উঠি অহা প্ৰজন্মক শুদ্ধকৈ দাদাৰ গানখিনি শিকাওক, চৰ্চা হওক। আৰু আমি এইবাৰ ভাবিছোঁ, ডিচিশ্যনো লৈছোঁ, প্ৰতি বছৰে এইটো প্ৰতিযোগিতা কৰি যাম। আৰু ইয়াত যিসকল প্ৰতিযোগী আছে তেওঁলোকক আমি আৰ্থিকভাৱে এটা প্ৰতিযোগিতাত মাননিও দিছোঁ। 1 লাখ টকাৰ এটা সৰ্বমুঠ পুৰস্কাৰ আছে, কিন্তু তাতকৈ ডাঙৰ কথা আমি এটা কণ্ঠ বিচাৰিছোঁ
সেই কণ্ঠটোৱে আমাৰ ছবিখনত এটা গীত গাব আৰু ডেডিকেট কৰিম দাদাক ডেডিকেট কৰা গান এটা অলৰেডি হৈ গৈছে, কথাখিনি লিখা হৈছে। সেই গীতটো গোৱাৰ কাৰণে আমাক এটা কণ্ঠ লাগে, এটা কণ্ঠ নহয় 10জন কণ্ঠ ওলাওক ন, তো সেইটোকে ইচ্ছা প্ৰকাশ কৰি পেলাই আমাৰ এই প্ৰতিযোগিতাখনি। মুঠৰ ওপৰত জুবিন গাৰ্গৰ গানসমূহ প্ৰচাৰ হওক আৰু নতুন প্ৰজন্মই ভালদৰে জানক, কাৰণ গাইতো সকলোৱে কিন্তু জনাটো দৰকাৰ জুবিন গাৰ্গৰ গানসমূহ, কাৰণ জুবিন গাৰ্গৰ গান বুলি ক'লে শব্দই হওক উচ্চাৰণেই হওক বহুত কথা চাব লাগে। আপোনাৰ জুবিন দাৰ লগত আটাইতকৈ প্ৰিয় স্মৃতি বুলি ক'লে কি আছে? অলপ ইম'চনেল কথাবিলাক, শেহতীয়াকৈ ক'বলৈ গ'লে বহুত স্মৃতি আছে। ৰাজনীতি ছবিখন কৰিছিলোঁ একেলগে দাদাৰ লগত, প্ৰায় এমাহ ডেৰমাহ একেলগে আছোঁ। তাৰপিছত ডক্টৰ বেজবৰুৱা দাদাৰ লগত বহুদিন কাম কৰিলোঁ। তাৰপিছত একদম শেহতীয়াকৈ ক'ব গ'লে দাদাৰ লগত এটা হিন্দী গান কৰি আছিলোঁ, সেইটো সঁচাকৈ সম্পূৰ্ণ হৈ নুঠিল। সেই ফুটেজখিনি আছে, জমা দিয়া আছে, তেওঁলোকৰ তাতে আছে, সেইটো সম্পূৰ্ণ হৈ নুঠিলে। সেই সময়ছোৱাত খুব ফূৰ্তি কৰিছোঁ, খুব আনন্দ কৰিছোঁ দাদাৰ লগত। চেৰাপুঞ্জী শ্বিলঙত আমি বহুত দিন পাৰ কৰিছোঁ। আমি তেতিয়াই আলোচনা কৰিছিলোঁ চিনেমাখনৰ বিষয়ে। প্ৰত্যেকটো মুহূৰ্তই দাদাৰ লগত এতিয়াও সজীৱ হৈ আছে। বেয়া লাগে ভাবিলে কথাবোৰ। আৰু জুবিন দাই গোৱা আটাইতকৈ ভাল লগা গানটো আপোনাৰ কোনটো? হাঁহিলে তুমি মুকুতামণি কৰে সদায় হয়নে? সদায়। ঠিক আছে, আৰু 18 নৱেম্বৰলৈ আমি শুভেচ্ছা দিছোঁ, লগতে আমাৰ বহুত আৱেগো জড়িত হৈ আছে আৰু জুবিন দাক এনেকৈ আমি জীয়াই ৰাখিম সকলোৱে। গতিকে ছবিখন সফল হওক সেয়া আশা কৰিছোঁ, আপোনাক শুভেচ্ছা দিছোঁ। থেংক ইউ। ধন্যবাদ। পিকুদা, পৰিচয় দিয়াৰ প্ৰয়োজন নাই আপোনাক। জুবিন দাৰ লগত ওতঃপ্ৰোতভাৱে আপুনি জড়িত, এটা খুব গভীৰ সম্পৰ্ক। জুবিন দাৰ নামৰ এখন ছবি, জুবিন দাৰ জন্মদিনটোক লৈ এখন ছবি 18 নৱেম্বৰ, লগতে এখন গীতৰ প্ৰতিযোগিতা। গোটেই কথাখিনি আজিৰ দিনটোত জুবিন দালৈ কি বুলি মনত পৰিছে? আচলতে 18 নৱেম্বৰ দিনটো এটা বৰ আৱেগিক দিন। আমি প্ৰত্যেকবাৰেই দাদাৰ জন্মদিনটো খুব উলহ মালহেৰে উদযাপন কৰোঁ, কিন্তু এতিয়া কথাখিনি অলপ বেলেগ হৈ গ'ল। তাৰপিছত এই 18 নৱেম্বৰ যিখন আহিবলগীয়া নতুন অসমীয়া কথাছবি মনজিৎ শৰ্মাৰ যিখন এখন নতুন ছবি আহি আছে, সেই চিনেমাখনৰ আৰম্ভণিৰ পৰা যেতিয়াৰ পৰা পৰিকল্পনা কৰিছিলে মনজিৎ দাই, তেতিয়াৰ পৰাই মোক তেওঁ কৈছিল যে এনেকৈ মই এখন চিনেমা কৰিবলৈ গৈছিলোঁ। আচলতে এই গোটেই পৰিকল্পনাটো দাদা থাকোঁতেই আছিল, দাদাৰ লগত এখন চিনেমা কৰাৰ কথা আছিল আৰু হোৱাটছআপ বাৰ্তাৰ জৰিয়তে মোক দেখাইছে যে এইখিনি কথা হৈছিলে, দাদাই কৰ বুলি কৈছিলে বা যিমানখিনি পাৰে তেওঁ সহায় কৰিম বুলিও কথা দিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ দাদা আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ বাবে এই কামখিনি হৈ নুঠিল তেওঁ থকা অৱস্থাত। তথাপিও মনজিৎ দাই সেই প্ৰচেষ্টাটোৰ পৰা আঁতৰি নাহিল বা সেই প্ৰচেষ্টাটো এটা পূৰ্ণ ৰূপ দিবৰ কাৰণে তেওঁ চেষ্টা চলাই 18 নৱেম্বৰ আজি আমাৰ মাজলৈ আগবঢ়াই দিবলৈ তেওঁ গৈ আছে। তাৰ মাজতে তেওঁ ভাবিলে যে এইবাৰ দাদাৰ কাৰণে যিহেতু দাদাৰ লগত আলোচনা কৰিছিলে, তেওঁৰ কাৰণে কেনেকৈ ট্ৰিবিউট হিচাপে আমি কিবা এটা কৰিব চিনেমাখনৰ মাধ্যমেৰে। সেই হিচাপতে তেওঁ 18 নৱেম্বৰ আপোনাৰ মাধ্যমৰ জৰিয়তে জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত আজি যি জুবিন গীত শীৰ্ষক সংগীত প্ৰতিযোগিতাখিনি সমগ্ৰ অসমতে আয়োজন কৰিবলৈ গৈ আছে। আজিৰ পৰা অডিশ্যন আৰম্ভ হৈছে। তো অসমৰ বিভিন্ন জিলাত ঠায়ে ঠায়ে গৈ পেলাই অডিশ্যন প্ৰক্ৰিয়া মাজেৰে এটা ফাইনেলত উপনীত হৈ পেলাই গোটেই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব। জুবিন দাক লৈ পেলাই বিভিন্ন কথা বিভিন্ন সময়ত এতিয়া চলি থাকে। ধৰক আপোনালোকে ভালদৰে মানুহজনক পাইছিলে, গতিকে আপোনালোকে জানে। বহুতে কেতিয়াও জুবিন দাক লগো পোৱা নাই, কেতিয়াও ওচৰৰ পৰা দেখাও নাই, কিন্তু বিভিন্ন ধৰণৰ বিভিন্ন কথা চলি থাকে। জুবিন দাৰ ন্যায়ৰ কথাই হওক, জুবিন ক্ষেত্ৰৰ কথাই কওঁ, জুবিন দাৰ ছবিবোৰৰ কথাই কওঁ, যিবোৰ চলি আছে, আপুনি ভাবেনে জুবিন দাই এইবোৰ দেখি ভাল পাইছে? এতিয়া জুবিন ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে আমাৰ খুব দুখ লাগে আচলতে। এতিয়া জুবিন দাৰ ক্ষেত্ৰত এইটো হ'ব নালাগিছিলে। মই বাৰে বাৰে প্ৰত্যেকটো সাক্ষাৎকাৰ বা য'তেই মই সুবিধা পাওঁ মই কওঁ, কাৰণ জুবিন ক্ষেত্ৰত নিৰ্মাণৰ ক্ষেত্ৰত বৰ লেহেমীয়া গতিত হৈছে। এতিয়া শেহতীয়াকৈ যদি অকণমান গতিটো অকণমান ক্ষিপ্ৰতৰ হৈছে যদিও, কিন্তু ইমান দিন ল'বলগীয়া কোনো কথা নাছিলে। যি নহওক, ইলেকশ্যনৰ কাৰণে হওক বা কিবা কাৰণে হওক, অকণমান এইবিলাক ক্ষেত্ৰত অলপ টাইম লাগিলে, কিন্তু এতিয়া আমি অকণমান ক্ষিপ্ৰ গতিত বা দ্ৰুত গতিত হোৱাটো আমি বিচাৰিছোঁ। সোনকালে হ'ব লাগে, কাৰণ এতিয়ালৈকে বাউণ্ডেৰী ৱালৰ কামেই হোৱা নাই আৰু যথেষ্টখিনি কৰিব লগা আছে। হয়, আৰু সেইদিনাখন দাদাৰ বন্ধু শ্যামন্তক দাই কৈছে, আৰু শ্যামন্তক দাই সেই ডিজাইনটো মোকো দেখাইছিলে, খুব ধুনীয়া এটা ডিজাইন কৰিছিলে, যিখিনি আচলতে জুবিন গাৰ্গৰ গোটেই তেওঁৰ যিটো ব্যক্তিত্ব, তেওঁ যিখিনি মানুহৰ কাৰণে কৰিব বিচাৰিছিল, যিখিনি তেওঁ
ইমান বহুমুখী প্ৰতিভাৰ তেওঁ অধিকাৰী আছিল, সেই গোটেইখিনি বস্তু তেওঁ আগবঢ়াই নিবলৈ মানে গোটেইখিনি প্লেন কৰিছিলে, মিউজিয়ামকে ধৰি লাইব্ৰেৰীকে ধৰি, য'ত মানে জুবিন গাৰ্গক এটা পূৰ্ণাংগ ৰূপ পালেহেঁতেন বা জুবিন ক্ষেত্ৰই পূৰ্ণাংগ ৰূপ পালেহেঁতেন, সেইখিনিতে প্ৰপ'জেল দিছিলে, কিন্তু সেইটো এতিয়ালৈকে এপ্ৰুভেল হোৱা নাই বুলি তেখেতে কৈছে। তো সোনকালে হ'ব লাগে, চৰকাৰ হওক বা পৰিয়ালৰ লগতে হওক বা যিসকল শুভাকাংক্ষী আছে গোটেইসকল লগ লাগি সকলো আলোচনাত মিলিত হৈ যাতে সোনকালে জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়, আমি তাকে আশা কৰি আছোঁ। কাৰণ ধৰক আমি আমাৰ প্ৰজন্মটোৱে জুবিন গাৰ্গৰ সৃষ্টিৰাজিবোৰ আমিতো আগুৱাই লৈ গৈ আছোঁ, হয়নে? আপোনালোকে দায়িত্ব পালন কৰি গৈ আছে। গতিকে জুবিন গাৰ্গে য'ত শেষ শয়ন তেখেতৰ আছিলে, শেষৰ বাৰৰ কাৰণে জিৰণি লৈছিলে, সেই ঠাইকণ বিশ্ববিখ্যাত হ'ব লাগিব। গতিকে সেইটো আমাৰ অসমৰ কাৰণে এটা ডাঙৰ সম্পদ হ'ব সদায়। গতিকে সেই ঠাইকণ ধুনীয়াকৈ নিৰ্মাণ কৰা হওক, আমি সকলোৱে সেইটোৱে বিচাৰোঁ। আৰু আপোনালোকে ইমানখিনি কষ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় জুবিনদাৰ আশীৰ্বাদ আছে, জুবিনদাৰ মৰম আছে আপোনালোকৰ লগত, সদায় কাম কৰি যাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিনদাৰ গান আমাৰ সকলোৰে মুখে মুখে থাকে, কিন্তু জুবিনদাৰ গানৰ প্ৰতিযোগিতা বুলি ক'লে অকণমান ক'ৰবাত নহয় ক'ৰবাত ভয় লাগে। কাৰণ সকলো গান সকলোৱে গাব নোৱাৰে, লগতে জুবিনদাৰ গানৰ উচ্চাৰণ, শব্দ বহুতখিনি চাব লাগে। প্ৰতিযোগীসকলৰো মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ আজি। অনুষা, আজিৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা, কি গাবা? মই জুবিনদাৰ গান মনৰ নিজানত গাম। গাবা। তুমি গান কেতিয়াৰ পৰা গাই আছা? মই যেতিয়াৰ পৰা 3 বছৰ আছিলোঁ তেতিয়াৰ পৰাই গাই আছোঁ। জুবিনদাৰ গানবোৰ বুলি ক'লে অকণমান কেতিয়াবা টানো হয় কিছুমান গান, হয়নে? আৰু কিছুমান গান কিন্তু ফিমেলে গাবও নোৱাৰে। গতিকে কেনেকৈ প্ৰেক্টিছ কৰিছা, কেনেকৈ নিজক প্ৰিপেয়াৰ কৰিছা? ৰিয়াজ কৰিছোঁ, ৰাতিপুৱা উঠি দেন গধূলি ৰিয়াজ কৰি কৰি হাই নোটছকেইটা হোল্ডত আনিছোঁ নিজৰ, এণ্ড সেনেকৈ প্ৰেক্টিছ কৰি কৰি লাহে লাহে আহি গ'ল। আটাইতকৈ ফেভৰেট গান কোনটো? মোৰ আটাইতকৈ ফেভৰেট গান মনৰ নিজানত। এক লাইন শুনাবা নেকি? যিহেতু আজি প্ৰিপেয়াৰ হৈ আহিছাই, গতিকে এক লাইন আমিও যদি শুনিব পাৰোঁ ভাল লাগিব, হয়নে? ঠিক আছে। মনৰ নিজানত জোনাক আছিলে, তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি, নীলিমাৰ মাজতো নাথাকা যে তুমি, নাহিবা বেদনা হৈ বুকু ভৰাই। থেংক ইউ ছ' মাছ, খুব ধুনীয়া। আৰু বহুত পাৰ্টিচিপেণ্টছ আছে যিহেতু অল আছামৰ বহুতখিনি অংশগ্ৰহণ কৰিব, গতিকে আশা কৰিছোঁ তাৰ মাজত জিলিকি যোৱা। আৰু যিহেতু কৈছে যিসকলে শীৰ্ষ স্থান দখল কৰিব তেওঁলোকে ছবিখনত গীত গোৱাৰো সুবিধা লাভ কৰিব, গতিকে শুভেচ্ছা দিছোঁ, ভাল হওক। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল আহিছে আৰু এগৰাকী বিশেষ প্ৰতিযোগী আছে মোৰ সৈতে, তেখেতে খুব ধুনীয়াকৈ এন্ধাৰ হ'ব নোৱাৰো গালে। গানৰ লগত কেতিয়াৰ পৰা সম্পৰ্ক আপোনাৰ? মই ক্লাছ 2ৰ পৰা গাইছোঁ আৰু তেতিয়াৰ পৰা গায়ে আছোঁ, কম্পিটিশ্যন বহুত কৰিলোঁ আৰু এতিয়াও কৰি আছোঁ। হয়, জুবিন দা বুলি ক'লে আটাইতকৈ বেছি কি মনত পৰে? জুবিন দা বুলি ক'লে মই জুবিন দাক লগ পাইছোঁ 2বাৰ, আৰু তেখেতৰ মানে যিবিলাক মানে কথা হয়, যিখিনি মানে চিধা কথা কয়তো তেখেতক, মানে কাকো হেৰি নকৰে, ব্লাইণ্ড হ'লেও মানে তেনেকৈ নাচায় আৰু নৰ্মেল যিবিলাক মানে ল'ৰা ছোৱালী তেখেতসকলৰ নিচিনাই আমাকো মৰম কৰে। আৰু সেইকাৰণে জুবিন দাক মানে ভাল লাগে, মানে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী হিচাপে নাচাই পেলাই যে এতিয়া আপুনি আৰু মই যদি একেলগে খাৰা হৈ থাকোঁ, জুবিন দা আপোনাক যেনেকুৱা মৰম কৰিব মোকো সমানেই মৰম কৰে, সঁচাকৈ। হয়। আৰু সেইকাৰণে জুবিন দা সদায় জুবিন দা, সকলোৰে মৰমৰ, নহয় জানো? জুবিন দাৰ কোনটো গান আটাইতকৈ প্ৰিয়? জুবিন দাৰ তোমাৰ নীলিম কথাৰ দৰে গীতটো মই যেতিয়া জুবিন দাক পাইছিলোঁ এটা ৰিয়েলিটি শ্ব'ত, তেতিয়া জুবিন দাই সেই গীতটি প্ৰথমবাৰ মোৰ কাষতে গাইছিলে। হয় নেকি? আপুনি একটা লাইন আমাক শুনাব পাৰিব নেকি? হয় হয়। তোমাৰ নীলিম কথাৰ দৰে বকুল বনত জোনাক নামে, তোমাৰ নীলিম কথাৰ দৰে। থেংক ইউ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ধুনীয়াকৈ গান গাই যাওক আৰু জুবিন দা সদায় মনৰ মাজত এনেকৈয়ে জীয়াই ৰাখক, জুবিন দাৰ গানবোৰ চৰ্চা কৰি থাকক। দাদা, আপোনাকো স্বাগতম জনাইছোঁ। দাদা, আপুনি মায়াবিনী গাইছে। মায়াবিনীটো এতিয়া আমাৰ কাৰণে এটা বেলেগ ধৰণৰ গীত, এটা প্ৰাৰ্থনা, হয়নে? কেনেকৈ অনুভৱ কৰে জুবিন দাৰ গীতবোৰ? জুবিন দা বুলি ক'লে এতিয়া জুবিন দাৰ প্ৰত্যেকটো গীতে এখন উপন্যাস বুলি ক'ব পাৰি আৰু, মানে যি কিবা এটা চৰিত্ৰ সোমাই থাকে, কাহিনী এটা সোমাই থাকে। সেইকাৰণে জুবিন দাৰ গানবিলাক ব্যতিক্ৰম, বহুত বেলেগতকৈ বহুত বেলেগ। ভাল লাগে জুবিন দা অবিহনে মানে সাংস্কৃতিক জগতখনৰ দিন আধৰুৱা এতিয়া। চব খুব দুখ অনুভৱ কৰিছোঁ যাতে, আৰু মানে আমাৰ যিটো 18 নৱেম্বৰ যিটো মানে অৰ্গেনাইজেশ্যন টীম যিটো পদক্ষেপ লৈছে যে জুবিন দাৰ গানখিনি
ইয়াৰ জৰিয়তে মানে সকলোৱে যাতে ভালকৈ গাব পাৰে, যিটো প্ৰচেষ্টা, যি জীয়াই ৰখাৰ প্ৰচেষ্টা গান, ধন্যবাদ জনাইছোঁ তেওঁলোককো। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ধন্যবাদ। জোৰ মলয়া দাস হয়নে? নামটো বৰ ধুনীয়া আৰু ইমান গৰমত জোৰ মলয়া বুলি ক'লে গাটো ভাল লাগি যায়। আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী, এইকেইদিন ফেচবুকত অকণমান চৰ্চিত হৈ আছে, খুব ধুনীয়াকৈ বিষ্ণুৰাভা দেৱৰ গীত পৰিৱেশন কৰি। আজি জুবিনদাৰ গীত, আৰু তুমি ইতিমধ্যে ক'লা জুবিনদাৰ গীত তুমি শিকা নাই, নিজেই শিকিছা। জুবিনদাৰ গীতবোৰ এনেই সাধাৰণতে মানুহে একে সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মুখে মুখে গাই থাকে, কিন্তু কম্পিটিশ্যন বুলি ক'লে বহুত কথা আহে। গতিকে তাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা ধৰণৰ? এনেতো জুবিনদাৰ গীতবোৰ আমাৰ শিৰে শিৰে বৈ আছে, সৰুৰ পৰা শুনি আহিছোঁ আৰু কেতিয়াও শুনিয়ে আছোঁ, কিন্তু অকল এনে শুনি থকা আৰু কম্পিটিশ্যনত বহুত ডিফাৰেঞ্চ আছে আপুনি কোৱাৰ দৰে। সেনেকৈ মই যিমান পাৰোঁ সিমান জুবিনদাৰ কথা উচ্চাৰণ হওক, তেওঁৰ সুৰবোৰ হওক, সৰু সুৰা কিছুমান কাজ থাকে তেওঁৰ, সেইবিলাক শুনিব মই চেষ্টা কৰিছোঁ, যিমান পাৰোঁ সিমান ডিপলি শুনিব বিচাৰিছোঁ আৰু গানবিলাক। তেনেকৈ মই প্ৰিপাৰেশ্যন কৰিছোঁ আৰু। আটাইতকৈ প্ৰিয় গান কোনটো? জোনাগলা জাৰৰ নিশা, সেইটোৱে মই মাত্ৰ গালোঁ। ইতিমধ্যে গাইছা। জুবিনদাৰ বুলি ক'লে মানে ধৰা শিল্পী হিচাপেতো আমি সকলোৱে তেখেতক মনত ৰাখিছোঁ, মানুহজন হিচাপে কেতিয়াবা লগ পাইছানে জুবিনদাক? মই তেওঁক লগ পাইছিলোঁ তেওঁৰ বৃন্দাবন ছুপাৰ মাৰ্কেটত আছিলে যে সেইফালে জয়ানগৰ ফালে, তেওঁক মই এনেকৈ দেখিছিলোঁ, মানে নৰ্মেল মানুহ নিচিনাকৈ থিয় হৈ আছিলে। মই মানে হঠাৎ দেখিলোঁ যে এইটো জুবিনদাৰ নিচিনা লাগিছে, তাৰপিছত মই তেওঁক লগ কৰিলোঁ, তেওঁক ক'লোঁ আৰু যে আপোনাক বিৰাট ভাল পাওঁ, মই বিৰাট ডাঙৰ ফেন। সেনেকৈ মানে তেওঁক কেতিয়াও সেনেকুৱা আনএপ্ৰ'চেবল মানুহ হিচাপে কেতিয়াও নাচালোঁ, তেওঁ সদায় আমাৰ কাৰণে এপ্ৰ'চেবল আছিলে, তেওঁ কমন মানুহ নিচিনা, আমাৰ নিচিনাই মানুহ তেওঁ। কেতিয়াও সেই হিচাপত নেদেখিলোঁ যে ডাঙৰ মানুহ, তেওঁক আমি এপ্ৰ'চ কৰিব নোৱাৰিম, সেইটো কেতিয়াও মানে আমাক ভাৱটো আহিবই নিদিলে তেওঁ। এতিয়া জুবিনদাৰ অনুপস্থিতিটো কেনেকৈ অনুভৱ কৰা? কিমান ডাঙৰ ক্ষতি? আচলতে জুবিনদাক আমি তেওঁৰ উপস্থিতিটো গানৰ থ্ৰুদি আমি অনুভৱ কৰিছিলোঁ। তেওঁক কায়িকভাৱে সেনেকৈ যিহেতু পোৱা নাই, গানৰ থ্ৰুদি পাইছোঁ, এতিয়াও পায়েই আছোঁ, সেইকাৰণে হয়তো সেই বস্তুটো কেতিয়াও ফিলেই নহয় যে জুবিনদা আমাৰ মাজত যে নাই, তেওঁ যে গুচি গ'ল। কিন্তু তথাপিও এট দি এণ্ড অফ দ্য ডে ৰাতি যেতিয়া তেওঁৰ গানবোৰ শুনো, তেতিয়া অলপ ৰিয়েলাইজ হয় যে মানুহটো সঁচাই নাই। খুব বেয়া লাগে, বিৰাট বেয়া লাগে। আৰু এনেকৈয়ে জুবিনৰ গানবোৰৰ মাজেৰে আমি তেখেতক সদায় ৰাখিব লাগিব, হয়নে? গতিকে ধন্যবাদ জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ধন্যবাদ। আন এগৰাকী প্ৰতিযোগী আজিৰ, হয়নে? ভাৰ্গৱী, কেনেকুৱা ধৰণৰ আজিৰ কাৰণে প্ৰিপেৰেশ্যন, লগতে কি গাবা? আজিৰ প্ৰিপেৰেশ্যন ভালে বুলি ক'ব লাগিব, আৰু বাকীটো বহুতক দেখিছোঁ, সকলোৱে ভাল গাই গম পাওঁ। আৰু গীত মই আজি মানে চিয়'ৰ হোৱা নাই এতিয়ালৈ, ভাবিছোঁ কাৰ পৰশ গীতটি গাম বুলি। এতিয়ালৈ চিয়'ৰ কৰা নাই? এতিয়ালৈ চিয়'ৰ হোৱা নাই কি গাম। মানে কেইবাটাও প্ৰেক্টিচ কৰি আহিছা চাগে? হয়, সেনেকুৱাই আৰু, চাব লাগিব এতিয়া, অলপ ভাবিম কি গাম। ধৰা আনসকলে কি কি গাইছে, কেনেকুৱা গান ভালকৈ চৰ্চা হৈছে, সেইখিনি চাই মেলিহে চাগে ডিচাইড কৰিবা? মানে ময়ো নিজেই মোৰ কোনটো গীত গাই খুব ভাল লাগে বা কোনটো গীত মোৰ ভাল হয়, সেই হিচাপে মই ডিচাইড কৰিম আৰু, চাই লওঁ। এক্সপেক্টেশ্যন কেনেকুৱা? কাৰণ আজি ধৰা যিসকলে আজি অডিশ্যন দিব, তাৰপিছত গোটেই অসমতে অডিশ্যনছ আছে, গোটেই অসমৰ পৰা যিজনে শীৰ্ষস্থানত থাকিব তেখেতে চিনেমাখনত গান গোৱাৰো সুবিধা পাব, গতিকে আশা আছে? আশাটো নিশ্চয় আছে, সকলোৰে আছে, আৰু জানো বহুত টাফ হ'ব, কাৰণ গোটেই অসমৰ যিমান আছে সকলোৱে বহুত ভাল ভাল প্ৰতিযোগী আহিব, সেইটোও ভালকৈ জানো, সেইবাবে প্ৰিপেৰেশ্যনো ভাল লাগিব। জুবিনদাৰ গান বুলি ক'লে কি মনত পৰে? মানে জুবিনদা বুলি ক'লে কি মনত পৰে? জুবিনদাটো এতিয়াও এনেকুৱা একদম নেলাগে যে তেওঁ এতিয়া আমাৰ মাজত নাই বা কিবা, তেওঁ এতিয়াও যেন আমাৰ মাজত আছে, তেওঁ আহিব, তেওঁক দেখা পাম কেতিয়াবা, তেওঁৰ গীতবোৰ শুনিলে সেইটোৱে সদায় অন্তৰত চুই যায়, সেইটোৱে। আৰু জুবিনদাৰ গানবোৰ এনেকৈ সদায় আমি জীয়াই ৰাখিব লাগিব, হয়নে? গতিকে শুভেচ্ছা দিছোঁ, ভাল হওক আৰু বেষ্ট উইচেছ। থেংক ইউ। জ্যোতি চিত্ৰবনৰ এই সেউজীয়া পৰিৱেশৰ মাজত এতিয়া যদি আপোনালোকক মই গোটেই পৰিৱেশটো অকণমান বুজাবলৈ যাওঁ, চৌপাশে এতিয়া কেৱল জুবিন গাৰ্গৰ গীত, প্ৰত্যেকেই চৰ্চা কৰিছে জুবিন গাৰ্গৰ গীত। আৰু আচলতে আজি যিটো পৰিৱেশ আপোনালোকক দেখুৱালোঁ, জুবিন গীত শীৰ্ষক এই প্ৰতিযোগিতাখনৰ যিটো পৰিৱেশ, উদ্দেশ্য 18 নৱেম্বৰ এখন অসমীয়া কথাছবি, যিখন কথাছবিত কণ্ঠদান কৰিবৰ কাৰণে তেওঁলোকক এনেকুৱা কণ্ঠৰ প্ৰয়োজন যিয়ে জুবিন গাৰ্গৰ গানসমূহক ন্যায় দিব পাৰে। আচলতে জুবিন গাৰ্গৰ গীতসমূহ কেৱল গোৱাই নহয়, প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো অনুভৱ যাতে মানুহৰ বুকুত চুই যায়, তেনেকুৱাকৈ গাব পৰা এটি কণ্ঠ লাগে। আৰু তাৰ কাৰণেই সমগ্ৰ অসম জুৰি তেওঁলোকৰ এই প্ৰচেষ্টা যে তেওঁলোকে জুবিন গীত নামৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, যাৰ জৰিয়তে তেওঁলোকে কণ্ঠটো বিচাৰিব। কিন্তু তাৰ লগতে আৰু এটা তেওঁলোকৰ প্ৰচেষ্টা যে জুবিন গাৰ্গৰ গীতসমূহ নতুন প্ৰজন্মই কেৱল
মনত ৰাখিলেই নহ'ব, কেৱল গাব জানিলেই নহ'ব, ভালদৰে শিকিব লাগিব, ভালদৰে উপস্থাপন কৰিব লাগিব আৰু শুদ্ধকৈ উপস্থাপন কৰিব লাগিব। গতিকে 18 নৱেম্বৰত এখন কথাছবি আহি আছে, য'ত থাকিব আমাৰ মৰমৰ জুবিন দা, আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ উপজা দিনৰ দিনাখনেই ছবিখনে মুক্তি পাব আৰু তাৰ লগত সংগতি ৰাখি লগতে জুবিন ফেন ক্লাবৰ সহযোগত এই প্ৰতিযোগিতাখন সমগ্ৰ অসম জুৰি অনুষ্ঠিত হৈছে। আজি গুৱাহাটীৰ অডিশ্যন আছিলে, পৰিৱেশ কিছু আপোনালোকক দেখুৱালোঁ। গতিকে আন আন ঠাইসমূহতো অডিশ্যনছবিলাকত আপোনালোকে অংশগ্ৰহণ কৰিব আৰু জুবিন দাক সদায় আমি এনেকৈ জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'ম। ধন্যবাদ।